আমগুৰিৰ অভয়পুৰীয়া খামন নামঘৰত ভাগৱত পাঠ অনুষ্ঠিত। বিগত বৰ্ষসমূহৰ দৰে পৰম্পৰা অনুসৰি চলিত বৰ্ষটো ভাদ মাহৰ পহিলা দিনটোতে আমগুৰি অভয়পুৰীয়া খামন নামঘৰত সমূহ ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় সহযোগত মিলাপ্ৰীতি অক্ষুণ্ণ ৰাখি অনুষ্ঠিত কৰা হৈছে ভাগৱত পাঠ। আধ্যাত্মিক মূল্যবোধ সংৰক্ষণ আৰু ভক্তি ভাৱনা প্ৰবল কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত গাঁওবাসী একত্ৰিত হোৱাৰ লগতে সমাজখনত একতাৰ জৰীডাল মজবুত কৰাৰ যেন কৰা হৈছে চেষ্টা। ভাগৱত পাঠৰ অনুষ্ঠানৰ বাবে আটকধুনীয়াকৈ সাজু কৰা হৈছে নামঘৰ ভাগ। অনুষ্ঠানটোৰ নৃত্যসকলে এইবাৰো গাঁওবাসী আৰু ভক্তপ্ৰাণ ৰাইজৰ সৰ্বাত্মক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁলোকে বিশেষকৈ ৰাইজৰ উপস্থিতিৰে অনুষ্ঠানটোক অধিক সফল কৰি তোলাৰ বাবে অনুৰোধ জনাইছে। কৃষ্ণ আজি সমূহ ৰাইজ অভয়পুৰীয়া খামন নামঘৰত সমবেত হৈ পহিলা ভাদ পৰাই আমাৰ ভাগৱত ভাগী আগৰ কেইবছৰৰ দৰেই এইবাৰো আয়োজন কৰিছোঁ। সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি ভাবিছোঁ এইদৰেই ভাগৱত পাঠৰ জৰিয়তে আমাৰ মিলাপ্ৰীতি অক্ষুণ্ণ ৰাখি আমাৰ কৰ্মভাগ আমি সুকলমে চলাই যাম। শিৱসাগৰৰ পৰা ফৰিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।